আজি আমি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত এ টাইগাৰ ইন দ্য জু কবিতাটো আলোচনা কৰিম। এই কবিতাটোৰ লিখক হৈছে লেছলি নৰিছ। এই কবিতাটোত কবিয়ে দুটা বাঘৰ মাজত বৈসাদৃশ্য উল্লেখ কৰিছে। এটা হ'ল চিৰিয়াখানাত থকা বাঘ আৰু আনটো হ'ল অৰণ্যত থকা বাঘ। দুয়োটাৰ মাজৰ কিবোৰনো বৈসাদৃশ্য আছে তাক কবিয়ে সুন্দৰভাৱে উপস্থাপন কৰিছে। ইয়াত কৈছে দিছ পয়েম কণ্ট্ৰাষ্ট এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেটছ। নেচাৰেল হেবিটেট মানে হৈছে কি প্ৰাকৃতিক বাসস্থান আৰু জু মানে হৈছে আমাৰ চিৰিয়াখানা। ইয়াত কণ্ট্ৰাষ্ট কৰা বুলি কৈছে। কণ্ট্ৰাষ্ট কৰা মানে হৈছে বৈসাদৃশ্য উল্লেখ কৰা। কবি ইয়াত কি কৰিছে যে প্ৰাকৃতিক বাসস্থানত থকা এটা বাঘ আৰু চিৰিয়াখানাত থকা এটা বাঘৰ মাজত কিবোৰনো বৈসাদৃশ্য আছে তাক ধুনীয়াকৈ এই কবিতাটোৰ মাধ্যমেৰে উপস্থাপন কৰিছে। The poem moves from the zoo to the jungle and back again to the zoo. কবিতাটোত কি কৰিছে কবি পোনপ্ৰথমতে চিৰিয়াখানাৰ বাঘৰ পৰা আৰম্ভ কৰিছে, তাৰ পিছত তেওঁ কলৈ গৈছে জংঘলত থকা বাঘৰ বিষয়ে কৈছে আৰু আকৌ চিৰিয়াখানাত থকা বাঘৰ বিষয়ে কৈ কবিতাটো শেষ কৰিছে। Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. ইয়াত কৈছে আমাক কবিতাটো ভালদৰে মনোযোগেৰে নীৰৱে পঢ়িবলৈ দিছে আৰু ক'ব দিছে যে কোনটো ষ্টেনজাই চিৰিয়াখানাত থকা বাঘৰ বিষয়ে কৈছে আৰু কোনটো ষ্টেনজাই আমাক জংঘলত থকা বাঘৰ বিষয়ে কৈছে। ইয়াত অসমীয়াখিনি এবাৰ চাই লওঁ। ইয়াত কি কৈছে যে ইয়াত কবিয়ে এটা বাঘক দুটা অৱস্থাত তুলনা কৰিছে। এটা হৈছে কি চিৰিয়াখানাত থকা বাঘ আৰু আনটো হৈছে জংঘল বা প্ৰাকৃতিক বাসস্থানত থকা বাঘ। কবিতাটোত প্ৰথমতে কি কৰা হৈছে চিৰিয়াখানাৰ পৰা আৰম্ভ কৰা হৈছে আৰু তাৰপিছত জংঘললৈ যোৱা হৈছে আৰু শেষত আকৌ চিৰিয়াখানালৈ ঘূৰি অহা হৈছে। ইয়াত চিৰিয়াখানাত থকা বাঘৰ কথা কোৱা যিকেইটা ষ্টেনজা আছে সেইকেইটা হৈছে প্ৰথম, চতুৰ্থ আৰু পঞ্চম। অৰ্থাৎ প্ৰথম, চতুৰ্থ আৰু পঞ্চম ষ্টেনজাত আমাক চিৰিয়াখানাত থকা বাঘৰ কথা কৈছে আৰু দ্বিতীয় আৰু তৃতীয় ষ্টেনজাত জংঘলত থকা বাঘৰ বিষয়ে উল্লেখ কৰিছে। He stalks in his vivid stripes, the few steps of his case, on page of velvet quiet, in his quiet race. ইয়াত আমি পোনপ্ৰথমতে শব্দৰ অৰ্থবিলাক চাই লওঁ। ষ্টকছ মানে হৈছে দৰ্পপূৰ্ণ খোজ বা গহীন গম্ভীৰ খোজ। ভিভিড ষ্ট্ৰাইপছ, ভিভিড মানে হৈছে উজ্জ্বল স্পষ্ট। ইয়াত ইংৰাজীটো হ'ব কি ক্লিয়াৰ আৰু ষ্ট্ৰাইপছ মানে দাগ। এই বাঘৰ যি গাত পটীয়া দাগ থাকে তাক কৈ ভিভিড ষ্ট্ৰাইপছ বুলি উল্লেখ কৰিছে ইয়াত। আৰু পেট মানে হৈছে ভৰি আৰু ভেলভেট কোৱাইট, ভেলভেট মানে কি অতি কোমল আৰু কোৱাইট মানে হৈছে নীৰৱতা আৰু কোৱাইট ৰেজ মানে ৰেজ মানে হৈছে খং। কেনেকুৱা খং? নীৰৱ খং। মানে দেখাত শান্ত যেন লাগিছে কিন্তু ভিতৰে ভিতৰে বহুত খং উঠিছে তাক কৈছে নীৰৱ ক্ৰোধ মানে কোৱাইট ৰেজ। He stalks in his vivid stripes, the few steps of his case, on page of velvet quiet, in his quiet race. ইয়াত কি কৈছে ষ্টক মানে গহীন গম্ভীৰ বা গৰ্বপূৰ্ণ খোজ আৰু ষ্ট্ৰাইপছ মানে কিহৰ কথা কৈছে এই গাত থকা পটীয়াৱতী বৰণবোৰ আৰু পেজ মানেতো গমেই পাই আহিলো। পেজ মানে আছিল কি ভৰি আৰু কোৱাইটেজ মানে সেই শান্ত খঙেৰি। মানে ইয়াত কি কৈছে সেই বাঘটোৱে গাত পটীয়াৱতী উজ্জ্বল পটীয়াৱতী বৰণ লৈ সেই কেছটোৰ ভিতৰতে ইফালে সিফালে কেইখোজমান গহীন গম্ভীৰভাৱে দি আছিল আৰু কেনেকৈ দি আছিল সেই তাৰ ভেলভেটৰ নিচিনা কোমল ভৰিৰে শান্ত মনে আৰু দেখাত যদিও শান্ত মনে খোজ দি আছিল কিন্তু তাৰ ভিতৰি আছিল কি কোৱাইট ৰেজ মানে অন্তৰে অন্তৰে বহুত খং আছিল। দেখাত যদিও গহীন গম্ভীৰভাৱে খোজ দিয়া আছিল কিন্তু ভিতৰি কি আছিল সেই বাঘটোৰ যথেষ্ট খঙত আছিল। ইয়াৰ অসমীয়াখিনি এবাৰ চাই লওঁ। বাঘটো উজ্জ্বল দাগ থকা শৰীৰেৰে সেই পিঞ্জৰাৰ ভিতৰত অলপ ঠাইত আকপিচ কৰি খোজকাঢ়ি থাকে।
তাৰ খোজবোৰ বহুত নীৰৱ আৰু অতি কোমল। কিন্তু বাহিৰে শান্ত দেখা গ'লেও ভিতৰত কি আছিল সি খুব খঙত আৰু অসন্তুষ্ট হৈ আছিল। He should be lurking in shadow, sliding through long grass near the water hole where plum their pass. ইয়াৰ অৰ্থবিলাক হৈছে লাৰ্কিং মানে লুকাই থকা, হাইড কৰি থকা, আৰু শ্বেডো মানে হৈছে ছাঁ। শ্লাইডিং মানে পিছলি যোৱা, মানে মাজে মাজে যোৱা, সৰকি যোৱা বুলি যে কয়, যেনে এই ঘাঁহনিৰ মাজে মাজে গৈ আছে, তাক কয় শ্লাইড কৰি যাই থকা। মানে স্পীডত যোৱা নাই, মনে মনে যাই আছে, চুপি চুপি গৈ আছে। ৱাটাৰ হল মানে হৈছে কি পানীৰ গাঁত বা খাল বা জলাশয় য'ত পানী থাকে। আৰু প্লাম দিয়াৰ মানে হৈছে মোটা তাজা হৰিণ, মানে শকতাৱত হৰিণ। হি শুড বি লাৰ্কিং ইন শ্বেডো। কিন্তু সি বাঘটোৱে কি কৈ থাকিব লাগিছিল? শ্বেডো মানে হৈছে ছাঁ, লাৰ্ক কৈ থকা মানে কি? লুকাই থকা। মানে সি বাঘটোৱে এই ছাঁত, মানে ঘাঁহনিৰ ছাঁত লুকাই থাকিব লাগিছিল। শ্লাইডিং টু লং গ্ৰাছ। শ্লাইডিং মানে সেই ঘাঁহনিৰ মাজে মাজে গৈ, মুনি মুনি ঘাঁহনিৰ মাজে মাজে গৈ, দীঘল দীঘল ঘাঁহনিৰ মাজে মাজে গৈ সেই বাঘটোৱে সেই ঘাঁহনিৰ ছাঁত লুকাই থাকিব লাগিছিল। নিয়াৰ দ্য ৱাটাৰ হোল। আৰু ক'ত থাকিব লাগিছিল? সেই পানীৰ জলাশয়বোৰৰ কাষত। হুৱেৰ প্লাম দিয়াৰ পাছ। যি ঠাইৰে কি হয় সেই মোটা হৰিণবিলাক পাৰ হৈ যায়। ইয়াৰ অৰ্থটো আমাক কি কৈছিল? সেই বাঘটোৱে ক'ত লুকাই থাকিব লাগিছিল? সেই ঘাঁহনিত লুকাই থাকিব লাগিছিল। আৰু দীঘল দীঘল কেনেকৈ সেই দীঘল দীঘল ঘাঁহনিবোৰৰ মাজেৰে মনে মনে গৈ নিয়াৰ দ্য ৱাটাৰ হল, আৰু ক'ত সেই পানীৰ জলাশয়বোৰৰ কাষত যিপিনেদি কি হৈ যায় সেই মোটা তাজা হৰিণবিলাক, ডাঙৰ ডাঙৰ হৰিণবিলাক পাৰ হৈ যায়। বাঘটো জংঘলত ছাঁত লুকাই থাকিব লাগিছিল। দীঘল ঘাঁহৰ মাজেৰে ধীৰে ধীৰে সৰকি গৈ থাকিব লাগে। পানীৰ ওচৰত থাকি সি মোটা হৰিণবোৰ যেতিয়া ওলাই যায় তেতিয়া চিকাৰৰ বাবে অপেক্ষা কৰিব লাগে। He should be snarling around houses at the jungle's edge, burying his white fangs, his claws, terrorizing the village. ইয়াত snarling মানে হৈছে কি? গৰ্জন কৰা। আমাৰ বাঘে যে চিঞৰে তাক কয় স্নাৰ্ল কৰা বুলি। এজ মানে হৈছে কি? কাষ বা সীমা। যেনে আমাৰ নদীৰ কাষ, তাক ক'ব এজ অফ দ্য ৰিভাৰ। আৰু জংঘলৰ কাষ মানে এজ অফ এ ফৰেষ্ট, মানে জংঘলৰ কাষ বা সীমা, তাক ক'ব এজ। আৰু বেৰিং মানে দেখুওৱা, উন্মুক্ত কৰা বা দেখুওৱা, বা দাঁত যি নখ দেখুৱাই থাকে তাক কৈ বেৰিং কৰা বুলি। আৰু ফেংছ মানে হৈছে দাঁত। ইয়াত ইংৰাজী মিনিংটো হ'ব কি? শ্বাৰ্প টুথ বুলি থাকিব পাৰে, তীক্ষ্ণ দাঁত। ক্লজ মানে হৈছে নখ, আৰু টেৰৰাইজ কৰা মানে হৈছে ভয় দেখুওৱা বা আতংকৰ সৃষ্টি কৰা। ইয়াত কি কৈছে? হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ। এই ঘৰবিলাকৰ চাৰিওফালে এই বাঘটোৱে কি কৰিব লাগিছিল? স্নাৰ্ল কৰিব লাগিছিল, মানে গৰ্জি থাকিব লাগিছিল। এট দ্য জাংগলছ এজ, মানে এই জংঘলৰ কাষত থকা ঘৰবিলাকৰ চাৰিওফালে ঘূৰি ঘূৰি এই বাঘটোৱে কি কৰিব লাগিছিল? গৰ্জিব লাগিছিল, চিঞৰি ফুৰিব লাগিছিল। বেৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লজ, টেৰৰাইজিং দ্য ভিলেজ। কি কৰি? বেৰিং মানে কি? দেখুৱাই। সেই তাৰ সেই বগা তীক্ষ্ণ দাঁত, তাৰ নখবোৰ দেখুৱাই কি কৰিব লাগিছিল? সি টেৰৰাইজিং দ্য ভিলেজ, মানে গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিব লাগিছিল। বাঘটো জংঘলৰ সীমান্তত থকা ঘৰৰ ওচৰত ঘূৰি ফুৰি গৰ্জন কৰিব লাগিছিল। সি নিজৰ বগা দাঁতবোৰ আৰু তীক্ষ্ণ নখ দেখুৱাই ভয়ংকৰ ৰূপ ল'ব লাগে। তাৰ এই আচৰণে গাঁওখনৰ মানুহক ভয় খুৱাব লাগিছিল। But he is locked in a concrete cell. His strength behind bars, stalking the length of his cage, ignoring visitors. ইয়াত কি কৈছে? লক মানে কি? আমি যে বন্ধ কৰি থৈ দিওঁ, তালা লগাই থৈ দিওঁ, তাক ক'ব লক কৰি থৈ দিয়া। আৰু কনক্ৰিট মানে হৈছে কি? চিমেণ্ট, বালি আৰু এই শিলেদি যে বস্তু বনায়, ঘৰ বনায় আমাৰ, তাক কয় কংক্ৰিটৰ। ষ্ট্ৰেংথ মানে হৈছে শক্তি বা বল। আৰু বাৰ্ছ মানে হৈছে কি? লোহাৰ, আমাৰ যি গ্ৰিল থাকে চব লোহাৰে বনায় না, তাক ক'ব সেই লোহাৰ বাৰ্ছ। ষ্টক মানে ধীৰে ধীৰে যোৱা। আৰু ইগনোৰ মানে হৈছে অৱহেলা কৰা বা উপেক্ষা কৰা।
But he is locked in a concrete cell. কিন্তু সেই বাঘটো ক'ত বন্ধ কৰি থৈ দিয়া হৈছে? এটা কংক্ৰিটৰ চেল, অৰ্থাৎ এটা কংক্ৰিটেৰে সজোৱা এটা পিঞ্জৰাত সেই বাঘটোক বন্ধ কৰি থৈ দিয়া হৈছে, লক কৰি থৈ দিয়া হৈছে। হি ষ্টেণ্ড বিহাইণ্ড বাৰ্ছ। হি ষ্টেণ্ড মানে হৈছে কি? শক্তি। তাৰ শক্তিবিলাক ক'ৰ ভিতৰত আবদ্ধ হৈ আছে? সেই বাৰ্ছৰ সেই লোহাবিলাকৰ ভিতৰত আবদ্ধ হৈ আছে। মানে লোহাবিলাকৰ সৈতে যিটো ঘৰ বনোৱা হৈছিল তাৰ ভিতৰত আবদ্ধ হৈ আছে। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ। কি কৈছে? সেই কেজটোৰ ভিতৰতে খোজকাঢ়ি, কেজটো যিমান ডাঙৰ, সেই পিঞ্জৰাটো যিমান দীঘল, তাৰ ভিতৰতে খোজকাঢ়ি ই কি কৰি আছে? ইগনৰিং ভিজিটৰ্ছ। সেই ভিজিটৰ্ছবিলাকক, সেই পৰ্যটকবিলাকক তাৰমানে দেখিও নেদেখা ভাও জুৰি আছে। বাঘটো এটা কংক্ৰিটৰ পিঞ্জৰাত বন্দী হৈ আছে। তাৰ শক্তি পিঞ্জৰাৰ দৰজাৰ ভিতৰত আবদ্ধ হৈ আছে। সি পিঞ্জৰাৰ ভিতৰত আপপিচ কৰি খোজকাঢ়ি থাকে। বাহিৰৰ মানুহ বা দৰ্শক আহিলেও সি সিহঁতক গুৰুত্ব নিদিয়ে বা অৱজ্ঞা কৰে। He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. ইয়াত ষ্টিয়াৰ মানে কি কৈছে? তীক্ষ্ণভাৱে চাই থকা বা একেদৰে চাই থকা, মানে একেথৰে চাই থকা বুলি যে কয় তাক কৈছে, মানে একেৰাহে চাই আছে। পেট্ৰলিং কাৰ্ছ মানে হৈছে পহৰা দিয়া গাড়ী, যিমান টহল দিয়া গাড়ীবিলাক থাকে, ৰাতি ৰাতি চেক কৰিব আহে পুলিচৰ গাড়ী, তাক কয় পেট্ৰলিং কাৰ্ছ। ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ মানে হৈছে উজ্জ্বল তৰা বা জিলিকি থকা তৰা। আৰু ব্ৰিলিয়েণ্ট মানে হৈছে, ব্ৰিলিয়েণ্ট শব্দটোৰ অৰ্থ ভেৰি ব্ৰাইট। হি হিয়াৰ্ছ দ্য লাষ্ট ভয়েচ এট নাইট। সেই বাঘটোৱে ৰাতি একেবাৰে শেষত, লাষ্ট ভয়েচ বুলি কৈছে, একেবাৰে শেষৰ শব্দ কিহৰ শুনে? শেষৰ মাত কিহৰ শুনে ৰাতি? দ্য পেট্ৰলিং কাৰ্ছ। সেই পেট্ৰলিং, সেই টহল দিব অহা গাড়ীবোৰৰ শব্দ শুনে। And stares with his brilliant eyes at the brilliant stars. ইয়াত কি কৈছে? আৰু সেই ষ্টিয়াৰ মানে ঘূৰি ঘূৰিছো, আৰু ঘূৰি ঘূৰি কিহলৈ চাই থাকে সি? তাৰ সেই উজ্জ্বল চকুৰে, ব্ৰিলিয়েণ্ট আইজ মানে হৈছে উজ্জ্বল চকু, আৰু তাৰ সেই উজ্জ্বল চকুৰে কলৈ ঘূৰি ঘূৰি চাই থাকে? সেই ব্ৰিলিয়েণ্ট ষ্টাৰ্ছবোৰলৈ, মানে সেই উজ্জ্বল তৰাবোৰলৈ সি ঘূৰি ঘূৰি চাই থাকে। ৰাতিৰ শেষত বাঘটোৱে পহৰা দিয়া গাড়ীৰ সেই শব্দ শুনে। তাৰ পিছত সি নিজৰ উজ্জ্বল চকুৰে আকাশৰ জিলিকি থকা তৰাবোৰলৈ চাই থাকে।